এই গেটটো যে আছে এই গেটটো মানে আমাৰ আজি বন্ধ কৰিব আহিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ ছাৰ কি কাৰণে বন্ধ কৰিব আৰু আমাকতো সাধাৰণ ৰাইজকতো ৰাস্তাটো প্ৰয়োজন হয়ে। এইটো আচলতে আমাৰ প্ৰশাসনে ক'ব আমি সিকিউৰিটিৰ সাইডৰ পৰা গতে সিকিউৰিটিৰ সাইডৰ পৰা আমি এইটো চাম যে এইফালেদি আনঅথৰাইজলি ক্ৰছ নহয়। আমাৰ পাব্লিকৰ যদি বেমাৰ আজাৰ হয় আমি নিবলৈ হ'লেও আমি 20 কিলোমিটাৰমান ঘূৰি যাব লাগে মেডিকেল যাবলৈ হ'লে। আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এই ৰাস্তাটো আপোনালোকে ওপৰত যি ৰিপৰ্ট দিয়ে নিদিয়ে কি কৰোঁ নাজানো বন্ধ নকৰিব। গেট নিদিলেও কোনো কথা নাই, আপোনালোকে বাছ এইটো মানে অপেন কৰি ৰাখিব আমি গাড়ী পাৰ কৰিবৰ কাৰণে। হিমন্ত মামা আপুনি প্লিজ এই ৰাস্তাটো এবাৰ চাব। পোনপ্ৰথমতে এই ভিডিঅ'টো এবাৰ ভালকৈ চাই ল'ব প্লিজ 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 ৰিকুৱেষ্ট কৰিছোঁ। আমি এটা বহুত ডাঙৰ মেজৰ প্ৰব্লেমত ফেচ কৰি আছোঁ, প্লিজ এবাৰ ভালকৈ চাব তাৰপিছত এটা ডিচিশ্যন ল'ব। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এবাৰ চাওক ভিডিঅ'টো। আমাৰ এই গেটটো যে আছে এই গেটটো মানে আমাৰ আজি বন্ধ কৰিব আহিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ ছাৰহঁতে। কি কাৰণত আমাক এইটো গেট দিয়া নাই আৰু আমাৰ পূৰ্ব যুগৰ পৰা এইটো ৰাস্তা আছে। আজি ছাৰহঁতেও আহিছে, আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ছাৰ কিছুমানো আহিছে, ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল ছাৰহঁতেও আহিছে। আৰু আমাৰ গাঁও অকল আমাৰ এখন গাঁৱৰ বুলিও নহয় দেই, 5-6খনমান গাঁও 7খনমান বহুত গাঁও আছে মানে এইটো ৰাস্তাত আপ ডাউন কৰি থাকে। বাট ৰেলৱে ডিপাৰ্টমেণ্টে আমাৰ এইটো ৰাস্তা গাইজ সদায় মানে বন্ধ কৰি থাকে, গাড়ী চাৰিও পাৰ হ'ব নিদিয়ে। আমি ৰিচেণ্টলি 1-2 সপ্তাহমান আগতে এই পাকাৰ খুটামান আছিলে এইটো ভাঙি চাঙি এৰুৱাই পেলাই আমি গাড়ী পাৰ কৰিবৰ কাৰণে ৰাস্তা উলিয়াই লৈছোঁ। তো ছাৰহঁতে আহিছে এতিয়া আমাৰ এই ৰাস্তাটো পাৰ্মানেণ্টলি বন্ধ কৰিবৰ কাৰণে। ছাৰ আপুনি আমাক এটা উপায় দিয়ক যে আমাৰ এই ৰাস্তাটো কি কাৰণে বন্ধ কৰিব আৰু আমাকতো সাধাৰণ ৰাইজকতো ৰাস্তাটো প্ৰয়োজন হয়ে, আপুনিও বুজি পায়। বাট আমিও বুজি পাওঁ যে আপোনালোকৰ ওপৰৰ পৰা প্ৰেছাৰ আহিছে। তো তথাপি ছাৰ আপুনিওতো এটা মানৱীয়তা হিচাপে আমাৰ এই ৰাস্তাটো খুলি ৰাখিব লাগে হয়নে নাই কওকচোন। এইটো আচলতে আমাৰ প্ৰশাসনে ক'ব আমি সিকিউৰিটিৰ সাইডৰ পৰা গতে সিকিউৰিটিৰ সাইডৰ পৰা আমি এইটো চাম যে এইফালেদি আনঅথৰাইজলি ক্ৰছ নহয়। এইখিনিত কেইবাটাও গাড়ী এক্সিডেণ্ট হৈছে, বাইকত কেছ হৈছে, বাইক ভাঙি এক্সিডেণ্ট হয় বহুতখিনি, বা গৰু বাছুৰ ইয়াতে কাটা গৈছে। গতিকে আমি সিকিউৰিটি সাইডৰ পৰা গেটখন বন্ধ হ'ব লাগে। আৰু এইটো গেটখন বনোৱাটো ৰেল প্ৰশাসনৰ আমাৰ তাত নপৰে আচলতে। এইটো আমি সিকিউৰিটিৰ মানুহ, আমি সিকিউৰিটিটো চাইডটো চাইহে কাম কৰিম। আমি সিকিউৰিটিৰ কাৰণে আমি আহিছোঁ। গতিকে আমাৰ সিকিউৰিটি চিষ্টেমত গেটখন এইটো ব্লক হ'ব লাগে সেইটো। গতিকে তেখেতসকলে গেটটো ব্লক কৰাৰ কাৰণে আমি তেখেতসকলক কৰিব লাগিব। গেটটো যেতিয়ালৈকে এইটো ৰেল বিভাগে অনুমোদন নিদিয়ে, গেট নিদিয়ে, তেতিয়ালৈকে এইটোতো আনঅথৰাইজ হয়। খুৰা ছাৰ যোনটো কথা কৈছে সেইটো ভাল কথাই কৈছে। বাট কিন্তু ছাৰ এইটো আনঅথৰাইজ হয় ময়ো বুজিছোঁ। বাট তথাপিও আমাৰ সাধাৰণ ৰাইজতো আমাক কিবা এটা ৰাস্তাটো প্ৰয়োজন হয় না, ৰাস্তাটো ক্ৰছ কৰিবৰ কাৰণে। সেইটো আপোনালোকে বুজিব লাগিব বা আপোনালোকৰ প্ৰশাসন বিষয়েও বুজিব লাগিব সেইটো কথা হয়নে নাই গাইজ। আৰু ইপিনে আমাৰ ৰাইজেও আছে, আমাৰ অকল এখন গাঁও বুলিও নহয় বহুতখিনি গাঁৱৰ ৰাইজে আছে আমাৰ ইয়াতে। আমি ইয়াতে দাদাক এজনক সুধিম যে আপুনি কি ক'ব দাদা, আমাৰ গাঁৱৰে হয় দাদা এখেত। কি এইটো হ'ল সদ্যহতে আমাৰ বহুত পুৰণা ৰাস্তা। ইয়াত আমিতো জন্ম নাছিলোঁ বুলি ক'ব লাগিব। আমি জন্ম নোহোৱাৰ পৰা যিহেতু আছিলে আমাৰ এইটো কেঁচা ৰাস্তা আছিল, এতিয়া সদ্যহতে পাকা হৈ গ'ল। পাকা হোৱাৰ পিছত যদি আমাৰ গেটখনেই নিদিয়ে, আমাৰ পাকা ৰাস্তাটো পাকা হোৱাৰ অৰ্থ কি থাকিলে। আজিকালি ডিজিটেল ইণ্ডিয়া বোলে, ইমান উন্নতিৰ দিনতো যদি আমাৰ এইটো অৱস্থা হৈ থাকে, তো আমাৰ পাব্লিকৰ যদি বেমাৰ আজাৰ হয় আমি নিবলৈ হ'লেও আমি 20 কিলোমিটাৰমান ঘূৰি যাব লাগে মেডিকেল যাবলৈ হ'লে, য'ত নেকি আমাৰ 5-6 কিলোমিটাৰ হয়। তো 20 কিলোমিটাৰ এটা মেডিকেলত যাবলৈ হ'লে পেচেণ্ট এটা লৈ যাওঁতে গাড়ীত বা চিৰিয়াছ পেচেণ্ট হ'লেতো আমাৰ আধা ৰাস্তাতে শেষ হৈ যায় বা ডেড হৈ যায়। তো কিমান দুখৰ বিষয় আমাৰ। হয় আৰু একদম মা কচম খাই কৈছোঁ, আমাৰ গাঁৱতে ৰিচেণ্টলি 2-3 মাহ আগতে এজনী বৌ ইয়াতে আছে, ৰিচেণ্টলি মানে মা হৈছে আৰু জন্ম দিছে পোৱালি এজনে। তো তেখেতে মানে বৌজনীয়ে মানে ইয়াতলৈকে খোজকাঢ়ি আহিল নে সেইটো ৰাস্তা দি ক্ৰছ কৰি গ'ল মই নিজে নাজানো। বহুত অসুবিধা হয় ছাৰ আমাৰ এইটো ৰাস্তাত, চিৰিয়াছলি কৈছোঁ। আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এই ৰাস্তাটো আপোনালোকে ওপৰত যি ৰিপৰ্ট দিয়ে নিদিয়ে কি কৰোঁ নাজানো বন্ধ নকৰিব। গেট নিদিলেও কোনো কথা নাই, আপোনালোকে বাছ এইটো মানে অপেন কৰি ৰাখিব আমি গাড়ী পাৰ কৰিবৰ কাৰণে। এম্বুলেঞ্চ এখনো নাহে আপোনালোকেও জানে এনেকুৱা ভিতৰীয়া ৰাস্তাত। বা তথাপিও আমাৰ প্ৰাইভেট এখন কাৰ, সাধাৰণ প্ৰাইভেট কাৰ এখন পাৰ হ'লেও বহুতখিনি সুবিধা হয় ছাৰ, আপুনিও বুজিছে। বাট আপোনালোকক ওপৰৰ পৰা প্ৰেছাৰ দিছে সেইটো মই বুজিছোঁ। আৰু ইপিনে আমাৰ খুৰীহঁতেও আছে, আপোনালোকে কি ক'ব কওকচোন খুৰী, আপোনালোকে কওকচোন আমাক এই ৰাস্তাটো প্ৰয়োজন হয়নে নাই। তাকেতো এতিয়া আৰু ৰাতিপুৱা সময় নহয় আৰু এতিয়া দুপৰীয়া, আজি স্কুল বন্ধ চাগে নাজানো, আজি ষ্টুডেণ্টো অহা নাই। আৰু ইয়াতে খুৰীহঁতেও আহে নিজৰ বাচ্ছা পোৱালি লৈ পেলাই, স্কুটি পাৰ কৰিব নোৱাৰে অসুবিধা হয়। তো সেই ৰাস্তাটো যদি আমাক গেট এটা প্ৰয়োজন হয়, তো গেটটো যদি দিয়ে আমাৰ সুবিধা হ'ব, এক্সিডেণ্ট হোৱাৰ
চান্সো নহয়, একেবাৰে 0% হৈ যাব গেট দিলে। কোনো কথা নাই, আমি ৰিস্ক লৈ হ'লে পাৰ কৰিম, বাট খালি আমাক এই ৰাস্তাটো পাৰ্মানেণ্টলি বন্ধ কৰিব নালাগে, সেইটোৱে লাগে আমাক, সেইটোৱে ডিমাণ্ড হয়নে নহয় কওকচোন। সেইটোৱে গেটটো যদি দিয়ে ভাল হয়, কিন্তু যদিও গেটটো দিব নোৱাৰে চৰকাৰে, আমি এটাই ৰিকুৱেষ্ট কৰিম, এই ৰাস্তাটো আপোনালোকে প্লিজ অনুৰোধ জনাইছোঁ ছাৰ, মামা ছাৰ, হিমন্ত মামা ছাৰ হওক বা ৰেলৱে ডিপাৰ্টমেণ্টৰ ডাঙৰ মিনিষ্টাৰ, আপোনাৰ নামটো নাজানো ছাৰ, বাট হিমন্ত মামা আপুনি প্লিজ এই ৰাস্তাটো এবাৰ চাব, আমাৰ সাধাৰণ ৰাইজৰ কথা বুজিব অলপ। এই ৰাস্তাটো যদি আপুনি বন্ধ কৰি দিয়ে, আপুনি ভাবি চাওকচোন এবাৰ, আমি কোনপিনেদি অহা যোৱা কৰিম, আমাৰ সৰু সৰু ভাইটি ভণ্টিসকল স্কুল কেনেকৈ যাব, আমাৰ খুৰীহঁতে নিজৰ পোৱালি কেনেকৈ স্কুলত লৈ যাব, সকলো খুৰাহঁতেতো সকলো টাইমত স্কুলত নিব নোৱাৰে, খুৰীহঁতে যেতিয়া ইপিনে স্কুটি পাৰ কৰে বা চাইকেল পাৰ কৰে বহুতেই অসুবিধা পায় এইটো ৰাস্তাত। এইটো মই ক্লজ শ্বট এটা লৈ পেলাই দেখাম আপোনালোকক। আৰু ইপিনে আমাৰ দাদাহঁতে কিছুমান আছে যে আজি আমাৰ মানে বন্ধ কৰিব আহিছে ছাৰহঁতে, তো আমি মানে প্ৰটেষ্ট হিচাপে ওলাই আহিছোঁ যে বন্ধ কৰিব নালাগে বুলি। এইপিনে বহুতো মানুহ বহি আছে আমাৰ গাঁৱৰ দাদাহঁতে, তো সেইটোৱে কি ক'ম। আৰু মই এটা প্ৰেংক ভিডিঅ' বনাবৰ কাৰণে ওলাই আহিছিলোঁ এতিয়া ৰাস্তাত, এইপিনেদি ওলাই আহিছিলোঁ, আমাৰ গাঁওখন এইখন। আৰু এটা কথা, আমাৰ ৰেলৱে ষ্টেচন ইয়াৰ পৰা পশ্চিমে গ'লে মানে হুগ্ৰাজুলি ৰেলৱে ষ্টেচন পায়, আৰু ইয়াৰ পৰা পূব পিনে গ'লে মানে আমাৰ ৰ'ড ঢেকীয়াজুলি ষ্টেচন পায়। এই ৰ'ড ঢেকীয়াজুলি আৰু হুগ্ৰাজুলি ৰেলৱে ষ্টেচনৰ মাজতে আছে আমাৰ এইটো ৰাস্তা। আৰু হুগ্ৰাজুলি ৰেলৱে ষ্টেচন গ'লে মানে পশ্চিমে গ'লে আমাৰ 53 নে কিমান আছিলে গেট নাম্বাৰটো, 52 গেট নাম্বাৰ আছে, আৰু পূবত গ'লে আমাৰ 53 আছিল ন, আচ্ছা পূবত আছে আমাৰ 51 গেট নাম্বাৰ, আৰু পশ্চিমে আছে 52 গেট নাম্বাৰ। তো এই দুটা গেট নাম্বাৰৰ ভিতৰতে আমাৰ এইটো ৰাস্তা আছে। তো আপোনালোকে হয়তো গম পালে, ৰেলৱে ডিপাৰ্টমেণ্টৰ ছাৰসকলে আপোনালোকে গম পালে যে আমাৰ এই ৰাস্তাটো কোন কণতে আছে, অলৰেডি গম পাই গ'ল মই গেট নাম্বাৰ আৰু ষ্টেচন কথা কোৱাৰ লগে লগে। তো ছাৰ লাষ্টত এটাই অনুৰোধ যে আমাক এইটো ৰাস্তা লাগে, আৰু কি ক'ম আৰু লাষ্টত খুৰীহঁতক আৰু এটা কথা সুধিম, কওক আপোনালোকে। তো আমাৰ অনুৰোধ এইটোৱে যে ৰাস্তাটো খোলা থাকিব লাগে, যদি পাৰে এটা গেট দিয়ক, যদি নোৱাৰে ৰাস্তাটো বন্ধ কৰিব নালাগে, যে এইটোৱে আমাৰ অনুৰোধ। খোলাই থাকিব লাগিব এইটো ৰাস্তা, যিমানে বন্ধ কৰিলে আমি এইটো উঠাই দিম, বন্ধ কৰিলেও লাগিবই লাগিব, যাব নোৱাৰো নহয়, আমি যাব নোৱাৰা, আমি আমাৰ ৰাস্তা লাগে, নাজানো আৰু পিছত কি হয়। তো ৰাস্তাটো মই এবাৰ দেখাই দিওঁ আপোনালোকক। এইটো ৰাস্তা দি আমি পাৰ কৰি থাকোঁ। এসপ্তাহ 2 সপ্তাহমান হৈছে আমাৰ ৰাইজে এইকণ শিল দি লোৱা, নহ'লে ইয়াত পূৰা এই পাকাৰ খুঁটাকেইটা দেখিছা, এই পাকাৰ খুঁটাকেইটা পূৰা ইয়াত দিয়া আছিলে। অনলি এখন সাধাৰণ বাইক পাৰ হ'বৰ কাৰণে ৰাস্তা থোৱা হৈছিলে, ইয়াত 4 চকীয়া গাড়ী পাৰ হ'বৰ কাৰণে এলাউ কৰা নাছিলে। আৰু এই ইয়াতলৈকে দিয়া আছিলে, এই পাকাৰ খুঁটাকেইটা যে ছাইড হৈ আছে না, মুখৰা হৈ আছে, এই পাকাৰ খুঁটাকেইটা ইয়াতলৈকে আছিলে গাইজ, ইয়াতলৈকে আছিলে। অনলি এখন বাইক পাৰ কৰিবৰ কাৰণে জেগা থোৱা হৈছিলে, বাট আমি ৰিচেণ্টলি এসপ্তাহমানৰ আগত এই পাকাৰ খুঁটাকেইটা ছাইড কৰাই পেলাই এখন 4 চকীয়া গাড়ী পাৰ কৰাবৰ কাৰণে সুবিধাটো কৰি লৈছোঁ। বাট এতিয়া ছাৰহঁতে আহিছে যে আমাৰ ৰাস্তাটো বন্ধ কৰিব লাগে বুলি, তো আমি এটাই অনুৰোধ যে বন্ধ কৰিব নালাগে বুলি। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ এই গেটটো বনাই দিব লাগে। যদিও চৰকাৰে এই গেটখন দিব নোৱাৰে, তেতিয়াহ'লে আমাক এনেদৰে মানে কমপ্লিটলি অপেন ৰাখিব লাগে, যাতে আমি ক্ৰছ হ'ব পাৰোঁ। কাৰণ এখন সাধাৰণ এখন চাইকেল বা এখন বাইক অহা যোৱা কৰিলে সেইটো ৰাস্তা নহয়তো ন, সেইটো আমাৰ বহুত প্ৰব্লেমত ফেচ কৰিব লগা হয়। তো যদি আমাৰ এখন 4 চকীয়া গাড়ী সেইখন ৰাস্তাত সেইটো গেটেদি ক্ৰছ হয়, তেতিয়া আমাৰ সুবিধা হয়। আমাৰ এখন গাঁও বুলি নহয়, ইয়াত 10-12খনমান গাঁও আছে আমাৰ ইটো ইপাৰে, যোনখিনি মানুহ নেকি ইফালে ডেইলি অহা যোৱা কৰা হয়। তো যদি আপোনালোকে যদি আপোনালোকে এইটো আমাক হেল্প কৰে যে এই ভিডিঅ'টো টেক কৰে, তেতিয়া হয়তো এই ভিডিঅ'টো চৰকাৰৰ চকুত পৰিব যে আমি কি প্ৰব্লেমত ফেচ কৰি আছোঁ। নিশ্চয় চৰকাৰেতো আমাৰ ভাল হোৱাটোৱে বিচাৰে, আমিও বুজোঁ, কিন্তু তেওঁলোকে হেল্প তেতিয়া কৰিব যেতিয়া মানে এই প্ৰব্লেমটো তেওঁলোকৰ চকুত পৰিব। তো আপোনালোকক এটাই ৰিকুৱেষ্ট যে এই ভিডিঅ'টো প্লিজ তেওঁলোকৰ চকুত পৰাকৈ টেক কৰক বা শ্বেয়াৰ কৰক তেওঁলোকক। আৰু
যাতে আমি মানে এই প্ৰব্লেমটোৰ পৰা মুক্ত হ'ব পাৰোঁ সেয়ে আৰু মই এটাই ৰিকুৱেষ্ট কৰিম আৰু এবাৰ প্লিজ আমাক এই গেটটো কৰি দিয়ক মানে বনাই দিয়ে বা যি কৰে আৰু আমাৰ সাধাৰণ ভাষাত কৈছোঁ তো প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ কাৰণ আপোনালোকৰ জৰিয়তে এইটো সম্ভৱ হ'ব আৰু প্লিজ মামা হওক বা ৰেলৱে ডিপাৰ্টমেণ্টৰ ছাৰ আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ প্লিজ আমাৰ এই গেটখন কৰি দিয়ে যেন সেইটোৱে অনুৰোধ জনালোঁ থেংক ইউ আৰু বুজি পাইছে যেন সেইটোৱে আশা কৰিলোঁ